নমস্কাৰ ছাৰ বাইদেউসকল। প্ৰচণ্ড শীতৰ প্ৰকোপৰ বাবে ৰাজ্যৰ এখন জিলাৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ অহা 8 জানুৱাৰী 2026 তাৰিখৰ পৰা 17 জানুৱাৰী 2026 তাৰিখলৈকে শীতকালীন বন্ধ ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, ডিমা হাছাও জিলাৰ জিলা প্ৰশাসনে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে প্ৰচণ্ড শীতৰ প্ৰকোপৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ সুস্বাস্থ্যৰ কথা বিবেচনা কৰি ডিমা হাছাও জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ অহা 8 জানুৱাৰী 2026 তাৰিখৰ পৰা 17 জানুৱাৰী 2026 তাৰিখলৈকে শীতকালীন বন্ধ ঘোষণা কৰা হৈছে। হয় ছাৰ বাইদেউসকল, ডিমা হাছাও জিলাৰ জিলা প্ৰশাসনে জনাইছে যে প্ৰচণ্ড শীতৰ প্ৰকোপৰ বাবে জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ সুস্বাস্থ্যৰ কথা বিবেচনা কৰি জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ অহা 8 জানুৱাৰী 2026 তাৰিখৰ পৰা 17 জানুৱাৰী 2026 তাৰিখলৈকে বিদ্যালয়সমূহ বন্ধ থাকিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।